Assalamualaikum. Be here. So, respected President, present here, the principal of this academy, all the teachers, and my loving students. So it's really, for me, a very happy moment, and I feel privileged and honored for being invited here with other teachers, and it's also a great privilege for me that I have been given to speak few lines regarding the values of this day. এই শিক্ষক দিৱসৰ values গুৰুত্ব কি মূল্যবোধ কি আমাৰ উপৰোক্ত বক্তা ৰফিকুল ছাৰে মানে কৈ গৈছে ইছলাম ছাৰে কৈ গৈছে ইমান ধুনীয়া কথা কৈ গৈছে মন চুই যোৱা এই কথাখিনি তেওঁ কৈ গৈছে তো ভ্যালুজ আজিৰ যুগত ইমানেই গুৰুত্বপূৰ্ণ সো আমি যদি শিক্ষাৰ যিটো কন্টেন্ট বৰ্তমান শিক্ষাৰ যিটো কাৰিকুলাম তাতে যদি আমি চাওঁ এই ভ্যালুজৰ শিক্ষাবিলাক মানে উঠি গৈছে সব মেটেৰিয়েল শিক্ষা মানে আহি পৰিছে যাৰ কাৰণে পৃথিৱীত মানুহৰ মাজত মিলাপ্ৰীতি নোহোৱা হৈছে ডিসক্ৰিপেন্সি দেখা দিছে জাস্ট দুটা এক্সাম্পল তোমালোকক দিব খুজিছো গুজৰাটৰ এটা ঘটনা এগৰাকী শিক্ষয়িত্ৰী তেওঁ ল'ৰাক তেওঁ পঢ়াইছে ডাঙৰ কৰিছে এদিন তেওঁ ৰিটায়াৰ্ড হ'ল বয়সস্থ হৈ গ'ল বৃদ্ধ হৈ গ'ল নৰিয়াত পৰিল বুজি পাইছা নৰিয়াত পৰিল বেমাৰত পৰি যেতিয়া তেওঁ অসুস্থ হ'ল মানে ৰাতি দিনে তেওঁ চিঞৰি থাকে মানে অসুস্থতাৰ কাৰণে তেওঁ ল'ৰাই এই বস্তুটো সহ্য কৰিব নোৱাৰিলে দিনে ৰাতিয়ে মানে চিঞৰ বাখৰ মানে কান্দা কাটি কৰে ইপিনে নমৰেও গতিকে ল'ৰাৰ অৱস্থাত অধৈৰ্য হৈ কি কৰিলে সেই 2-3 মহলীয়া যে বিল্ডিং আছিল সেই বিল্ডিঙৰ ওপৰৰ পৰা মাকক কি কৰিলে ৰাতিৰ অন্ধকাৰত এনেকৈ পেলাই দিলে ৰাস্তাত পেলাই দিয়াৰ ফলত বাছ বৃদ্ধা মহিলাগৰাকীৰ মৃত্যু হ'ল কোনেও গম নাপালে কেনেকৈ মৃত্যু হৈছে প্ৰত্যেকেই ভাবিছে যে নিশ্চয় তেওঁ চাগে মানে বাগৰি মানে পৰি গ'ল বাছ বা তেনেকৈ বা আত্মহত্যাই কৰিছে চাগে কিন্তু মৃত্যুৰ 2-3 দিনমান পিছত দেখা গ'ল সেই তাতে যে ষ্ট্ৰীট যিটো চিচি কেমেৰা আছিল সেই চিচি কেমেৰাত দেখা গৈছে যে বৃদ্ধ মহিলাগৰাকীৰ যিজন পুত্ৰ যিজন ল'ৰা ডাঙৰ ল'ৰা সেই ল'ৰাজনে কি কৰিছে এনেকৈ উঠাই পেলাই দিছে বুজি পাইছা এইটো হ'ল এটা প্ৰথম উদাহৰণ সেকেন্ড কথা তাৰপিছত কি কৰা হ'ল তেওঁক এৰেষ্ট কৰা হ'ল হয়তো বা তেওঁ জেলতে আছে এতিয়া সেকেন্ড উদাহৰণ তোমালোকে এইটো পাইছা চাগে মুম্বাইৰ এটা ঘটনা ল'ৰা পঢ়ি শুনি চাকৰি পাইছে আমেৰিকাত থাকে ক'ত চাকৰি কৰে আমেৰিকাত চাকৰি কৰে মাকৰ নাম হৈছে কি আশা সাহানী মাকে ফোন কৰে बेटा तुम कब आ रहे हो माँ मैं आ ही रहा हूँ माँ বৃদ্ধ হৈছে ডাঙৰ বিল্ডিং বহুত ডাঙৰ অট্টালিকাত থাকে কিন্তু সুখ আছে জানো সুখ নাই কাৰণ ল'ৰা বিদেশত একমাত্ৰ সন্তান কাম কৰা মহিলাবিলাক আছে কেইবাজনীও আছে বাছ এইবিলাক চাকৰি গুচি যায় বাছ তেওঁ ৰাতি অকলে থাকে কোনোবা এজন তাত থাকে এনেকৈ দিনবিলাক পাৰ হৈ আছে মা मैं आ ही रहा हूँ মই আহি আছোঁ মা এইটো আৰু এদিন কৰোঁতে 1.5 বছৰ পাৰ হৈ গ'ল 1.5 বছৰ পাৰ হৈ গ'ল কিন্তু ল'ৰাৰ খবৰ লোৱাৰ টাইম নহ'ল তেওঁ যিদিনাখন আহি দেখে যে ওচৰৰ পাজৰৰ কোনো মানুহ দুনুহ নাই বিল্ডিঙত সেই তলা লগোৱাই আছে তেওঁ খুলি পেলাই ভিতৰত যেতিয়া গ'ল দেখিলে তাৰ মাক যে চোফাত বহি আছিল এনেকৈ ঠিক তেনেকৈ মানুহগৰাকী যে মৰি মানে পচি গৈছে বুজিছা কমপ্লিট পচি গৈছে পচি যোৱাৰ পিছত যিটো নৰকংকাল যিটো হাতীকেইটা বাছ চব মানে চোফাত এনেকৈ পৰি আছে বুজি পাইছানে কথাখিনি চোফাত এনেকৈ পৰি আছে তো মাকৰ এই অৱস্থা আহি তেওঁ পালে তেওঁ মানে কি কৰা নাছিলে মানে দেৰি কৰোঁতে মানে কালি কাম কৰোঁতে 1.5 বছৰ লগালে আৰু এই 1.5 বছৰ তেওঁৰ মাৰ অৱস্থা মানে এনেকুৱা হৈ গ'ল বুজি পাইছা এই যে দুটা উদাহৰণ মই তোমালোকক দিলোঁ ইয়াৰ কাৰণটো কি জানানে তেওঁলোকে উচ্চ শিক্ষিত হৈছে প্ৰথম যিজন ল'ৰা তেওঁ উচ্চ শিক্ষিত দ্বিতীয় যিজন ল'ৰাটো ক'ব নালাগে আমেৰিকাত চাকৰি কৰে বহুত কৰোৰ টকাৰ মালিক আৰু কৰোৰ টকা দৰমহাও পায় কিন্তু ঘটনা হ'ল
তেওঁলোকে মূল্যবোধ শিকা নাছিল কি নাছিল মূল্যবোধ ভ্যালুজ শিকা নাছিল যেটো মই তোমালোকক প্ৰায় মানে কৈ থাকো বুজি পাইছা ভ্যালুজ শিকা নাছিল আজি চোৱা মই হিনাখনে ক্লাস এখনত কলো ফাৰ্স্ট ইয়াৰত চাগে কৈছো কথাটো যে আফ্ৰিকান কান্ট্ৰি এটা কেনিয়া নাম সেই কেনিয়াৰ এজন প্ৰফেসৰে এক্সামৰ দিনাখন পৰীক্ষাৰ দিনাখন দৰজাৰ সন্মুখত দৰজাত মানে লিখি থৈ দিছিল কাগজ এটুকুৰা লিখি দৰজাত এনেকৈ আলাই দিছিল if you want to destroy a country you need to invest any weaponry or any nuclear power you just tell all the children to pass the examination by cheating তুমি যদি এখন দেশ ধ্বংস কৰিব বিচাৰা তেতিয়াহ'লে কোনো ধৰণৰ নিউক্লিয়াৰ পাৱাৰ ইউজ কৰিব নালাগে কোনো ধৰণৰ weaponry ইউজ কৰিব নালাগে just সেই দেশৰ ল'ৰা ছোৱালীবিলাকক নকল কৰি পাছ কৰিব দিয়া but it's enough the country will get collapsed এই দেশখন বৰবাদ হৈ যাব এটা কোৱেশ্চন হ'ল এই কেনেকুৱা কথা এই যে প্ৰফেসৰজনে কথাখিনি কৈছিল তেওঁ এনেকুৱা নাছিল বহুত ৰিসাৰ্চ কৰি এই কথাখিনি তেওঁ কৈছিল দেশ এখন বৰবাদ কৰিবলৈ হলে বাস সেই দেশৰ ল'ৰা ছোৱালীক যদি নকল কৰি পাছ কৰিব দিয়া হয় বাজি ইচ্ছে না এতিয়া চোৱা আজি যে যি ডক্টৰৰ হাতত পেশেন্ট বিলাক মৰিছে সেই ডক্টৰজনে নকল কৰি পাছ কৰি অহা ভালকে পাছ কৰা নাই কোনবা হয়তো বা ঘুষ দি পেলাই এডমিশন লৈছে কোনবা হয়তো বা তেনেকে ঘুষ দি পেলাই পাছ কৰি আহিছে সাৰ্টিফিকেট লৈছে and it's because of that reason the patient is being killed in his hand তেওঁৰ হাততে পেশেন্টজনৰ মৃত্যু হৈছে যিজন ইঞ্জিনিয়াৰ তেনেকে মানে ঘুষ দি পাছ কৰিছে বা তেনেকুৱা ডিসেপশন বা তেনেকে চিটিং কৰি পাছ কৰিছে সেইজন ইঞ্জিনিয়াৰৰ হাততে বিল্ডিংটো খহি পৰিছে মানে না কত 100 বছৰ যাব লাগে বিল্ডিংটো 20 বছৰতে ফাট মেলি গৈছে আসলে নাই এনেকুৱা যিজন পলিটিশিয়ান তেনেকে চিটিং কৰি মানে পলিটিশিয়ান হৈছে তেনেকে চিটিং কৰি মানে মন্ত্ৰীৰ পদ পাইছে সেইজন পলিটিশিয়ানৰ হাতত যদি দেশৰ দায়িত্ব যায় তেওঁৰ হাততে দেশখন ধ্বংস হ'ব হয়নে নহয় যি টিচাৰ চিটিং কৰে যি টিচাৰ চিটিং কৰে টিচিংৰ নামত থাকি দিয়া ল'ৰা ছোৱালীবিলাকক সেই টিচাৰো হয়তো তেনেকে পাৰ কৰি আহিছিল আৰু তেনেকে তেওঁৰ হাততে ল'ৰা ছোৱালী বৰবাদ হয় আজি মই তোমালোকক এটা কথা অতি দুখেৰে ক'ব খুজিছো তোমালোক তো আমাৰ এই সাৰাউণ্ডিঙৰ ল'ৰা ছোৱালী এই অঞ্চলৰ ল'ৰা ছোৱালী আজি যেতিয়া ক্লাছ 1ত যেতিয়া ল'ৰা ছোৱালী ABC শিকে সিহঁতে লিখিব পাৰে ধুনীয়াকৈ লিখিব পাৰে ক্লাছ 1ত সিহঁতে ABC বুজি পায় সিহঁতে সৰু ফলা বড় ফলাৰ মাজত ডিফাৰেন্সটো বুজি পায় সিহঁতে ধুনীয়াকৈ ক খ লিখিব পাৰে আজি তোমালোকৰ কিছুমানৰ 9 বছৰ হৈছে কিছুমানৰ 11 বছৰ হৈছে শিক্ষা জগত মানে ষ্টাৰ্ট কৰাৰ পৰা কিছুমানৰ 12 বছৰ হৈছে ক্লাছ 12 পোৱাবিলাকৰ 12 বছৰ 11 পোৱাবিলাকৰ 11 বছৰ 9 পোৱাবিলাকৰ 9 বছৰ হৈছে কোৱাচোন বাৰু আজি 9 বছৰ লাগে নেকি তোমালোকৰ এই হেণ্ডৰাইটিংখিনি শিকোতে আজি 12 বছৰ লাগে নেকি তোমালোকৰ ৰিডিং স্কিল ডেভেলপ কৰোতে যে ইমান যে সময় লাগিছে কাৰ হাতত পৰিছিল নিশ্চয় এনেকুৱা ধোকাবাজ এনেকুৱা চিটিং কৰা টিচাৰৰ পালত কৰা নাই নে বাৰু তোমালোক এইটো বস্তু ভাবি মোৰ কি দুখ নহয় নেকি বাৰু আজি যে যিটো পৰ্যায়ত থাকিব লাগিছিল তোমালোক আছা নেকি বাৰু কেতিয়াও নাই তো এই বস্তুটো আজি হাতৰ আখৰ শিকোতে 11 বছৰ নালাগে 12 বছৰ নালাগে আজি ৰিডিং স্কিল ডেভেলপ কৰোতে এই 12 বছৰ দৰকাৰ নাই এক মাহ পঢ়িলে ৰিডিং স্কিল ডেভেলপ হৈ যায় তাত 12 বছৰ চলি আছে ইংৰাজী ৰিডিং স্কিল নাই তেতিয়ালে কিমানখিনি বৰবাদ হৈছে কোৱাচোন বাৰু আৰু কিমান বৰবাদ হ'ব লাগে এই যে ভ্যালুজ বিলাক মই কৈ থাকো প্ৰায় মানে তোমালোকৰ ক্লাছত কৈ থাকো গালি দি থাকো হয়তো তোমালোকৰ বিৰক্তি লাগি যায় মই বুজি পাওঁ তোমালোকৰ ইয়াং মাইণ্ড কিন্তু বুজি পাইছা মই ৰাস্তাৰ ট্ৰেক চেঞ্জ কৰিব নোৱাৰো মই ৰাস্তাৰ মানে কি ট্ৰেকটো চেঞ্জ কৰিব নোৱাৰো তোমালোকে এলাও কৰিব নোৱাৰো তোমালোকক বৰবাদ কৰিব নোৱাৰো মোৰ এইটোৱে এটা মানে মোৰ এটা ড্ৰিম আছে যেনেকে চালে কৈছে মোৰ মনৰ কথাখিনি কৈছে মানে ইমানেই অন্তৰ চুই গৈছে যে মোৰ এনেকুৱা লাগিছে যে এনেকুৱা প্ৰথম মোৰ জীৱনত কোনোবা আহি এনেকুৱা কথা ক'লে মোৰ বহুত ভাল লাগিছে বুজি পাইছা মই বিচাৰো মোৰ তেনেকুৱা এটা ড্ৰিম যে তোমালোকক মই ফৰ্ম কৰিম তোমালোকক মই গঢ়ি উঠাম কিন্তু চোৱাচোন বাৰু এই যে ডিসেপশন আজি টিচাৰবিলাকে যেনেকে তোমালোকে প্ৰাইমাৰী পঢ়ি আছে বা সেকেন্ডাৰী পঢ়ি আছে আজি যেনেকুৱা ডিসেপশন তোমালোকে পাইছা যেনেকুৱা ধোকা বা প্ৰতাৰণাৰ বলি হৈছিল আজি তোমালোকে তেনেকুৱা মানে চিটিং কৰাৰ তাৰমানে কি কৰা মানে এক্সকিউজ বিলাক বিচাৰি থকা এনেকুৱা আছে এক্সাম বিলাকত এনেকুৱা মই দেখা পাওঁ যে কিছুমান ল'ৰা ছোৱালী কি কৰে
এনে মানে লিখাত মানে তেনেকে চিটিং কৰি পাছ কৰাৰ মানে প্ৰয়াস কৰে আৰু কি দৰকাৰ আছে তোমাক তো ইয়াত গঢ়াৰ কাৰণে এইবিলাক কৰা হৈ আছে ইয়াতে চিটিং কৰি পাছ কৰাৰ কাৰণটো কি ইয়াত দৰকাৰ নাই নহয় ইয়াত কিয় চিটিং কৰিবা তোমাৰ আজি পঢ়া হোৱা নাই কালি পঢ়িবা কালি হোৱা নাই পৰহি পঢ়িবা এইবিলাক ক্যাৰেক্টাৰ যদি তুমি ডেভেলপ কৰা তেতিয়াহ'লে কোৱাচোন বাৰু নিশ্চয় তুমি তেতিয়াহ'লে ভৱিষ্যতে কেনেকুৱা হ'বা নিশ্চয় তেনেকুৱা নহ'বনে যিয়ে মাক তাৰ নিজৰ মাকক মানে খিৰিকীৰে দলিয়াই পেলালে আৰু যিজন ল'ৰাই চাকৰি কৰে আমেৰিকাত মানে কালি যাওঁ বুলি কৈ 1.5 বছৰ লগালে আহি নৰকাত মূলটো পালে আজি কোৱা বাৰু এই যে ভ্যালুজবিলাক যে আমাৰ খলাপছ হৈ আছে ধ্বংস হৈ আছে আজি যদি তোমালোকো তেনেকুৱা হোৱা এটা সময়ত তোমালোকৰ ল'ৰা ছোৱালী তেনেকুৱা হ'ব আৰু এদিন যেতিয়া তোমাৰ ল'ৰাই যেতিয়া নিজৰ ল'ৰা যাক ইমান মানে মৰম কৰি ডাঙৰ দীঘল কৰিবা সেই ল'ৰাই যদি তোমাক খিৰিকীৰে পেলাই দিয়ে তেতিয়া কেনেকুৱা লাগিব কোৱা তেতিয়া কেনেকুৱা লাগিব বেয়া লাগিব নে নালাগিব নিশ্চয় বেয়া লাগিব সেইদিনা বুজি পাইছা তো এইটোৱেই কথা মই কৈ থাকোঁ যে জীৱনটো এটা জাৰ্ণি হয় এটা নৌকা জাৰ্ণি হয় তুমি সেই নৌকাৰে গৈ আছা নৌকাত যদি ফুটাবিলাক থাকে তেতিয়াহ'লে নৌকাত পানী উঠিব তেতিয়াহ'লে তোমাৰ সেই নৌকা গৈ পাৰ নাপায় You cannot reach your destination if there are holes in the boat where you are taking your journey. যিটো জাৰ্ণি তুমি কৰি আছা তাতে ফুটা থাকিলে নহ'ব ঠিক তেনেকে এই ষ্টুডেণ্ট লাইফটো তোমালোকৰ এটা জাৰ্ণি ইয়াত যদি তুমি ফুটা কৰি লোৱা ফুটা কোনটো যেনেকে চিটিং কৰিলা যেনেকে নপঢ়িলা যেনেকে আজি দিনটো এনে পাৰ কৰিলা যেনেকে আজি তুমি স্কুল মানে নগলা এনেকুৱা বহুত তুমি ফুটা বনাই লৈছা তোমাৰ জীৱনত তোমাৰ সেই নৌকাটো কোৱা এনেকুৱা যদি 1000টা ফুটা থাকে তোমাৰ নৌকাটো তোমাৰ সেই নৌকাই বাৰু তোমাৰ জাৰ্ণিৰ গন্তব্যস্থান পাবনে পাব জানো কেতিয়াও নাপায় তো এই বস্তুবিলাক প্ৰথমতে এই হোলছবিলাক এই লুপ হোলছবিলাক এই ফুটাবিলাক প্ৰথমতে এই চিত্ৰবিলাক বন্ধ কৰিব লাগিব ইয়াৰ কাৰণে দৰকাৰ আছে তোমালোকৰ ভ্যালুজ যেটো ভ্যালুজ আজিৰ দিনটোৰ মুখ্য বস্তু আজিৰ যে শিক্ষক দিৱস ইয়াৰ মুখ্য বস্তুটো হ'ল মানে ভ্যালুজ সম্পৰ্কে আমি কি মানে কি কৰিব পাৰোঁ ভ্যালুজ আমি কেনেকৈ গঢ় দিব পাৰোঁ বা আৰু এটা সৰু উদাহৰণ দিছোঁ এইটো আফ্ৰিকাৰ এটা কাহিনী মানে আফ্ৰিকাৰ দেশৰ এখন মানে কাহিনী হাফিজ নামৰ এজন ব্যক্তি তেওঁ ধুনীয়াকৈ এজন কৃষক হয় তেওঁ ধুনীয়াকৈ তেওঁৰ পৰিয়ালটো চলাই আছে এদিনাখন এজন শ্বেখ আহিল শ্বেখ বুজি পাইছা নহয় এজন পীৰ চাহাব তেখেতে আহিল সাধুগুৰু এজন আহি ক'লে হাফিজ এনেকৈ মাত দিছে তেওঁ ওলাই আহিছে কৈছে যে তুমি যদি এই বুঢ়াগলিৰ সমান এইটোৰ পৰা হীৰা আহৰণ কৰিব পাৰা তেতিয়াহ'লে এই আফ্ৰিকাৰ যিটো আটাইতকৈ ডাঙৰ চিটি তাৰ মালিক হ'ব পাৰিবা আৰু হাতৰ মুঠাত যিমানখিনি হীৰা আছে সেইখিনি যদি তুমি আহৰণ কৰিব পাৰা then you can be the owner of the whole continent তুমি গোটেই মানে এই মানে কন্টিনেন্টৰ মালিক হ'ব পাৰিবা so long Hafiz was living his life peacefully ইমান দিনে কিন্তু হাফিজে বহুত মানে শান্তিৰে বাস কৰি আছিল the day he listen these words he couldn't sleep properly during night ৰাতি তেওঁ শুব নোৱাৰে এতিয়া কাৰণ তেওঁ জানে হীৰা ক'ত পোৱা যায় তেওঁ শুনিছে সৰুকালত যে আৰবিয়ান কাণ্ট্ৰি মিডল ইষ্টত যদি আমি যাওঁ সাগৰৰ পাৰে পাৰে যেনেকৈ ধৰা ভূমধ্য সাগৰ আছে হয় না মৰক্কো তেওঁ মৰক্কোৰ এগৰাকী বাসিন্দা হয় হাফিজ মৰক্কোৰ এগৰাকী বাসিন্দা তো তাৰপিছত তেওঁ এই কথা শুনাৰ পিছত পৰিয়ালটো কি কৰিলে মানে ভাড়াত থ'লে নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি ভাড়াত থ'লে ভাড়াত থৈ পেলাই তেওঁ ওলাল কাৰণ he was sure that he will be secure means he will means acquire the pieces of diamonds তেওঁ জানে ডায়মণ্ড কেনেকৈ বিচাৰিব লাগে ক'ত থাকে সেইটো জানে আৰু তেওঁ তেনেকৈ ওলোৱাৰ পিছত ঘূৰি গোটেই মৰক্কোৰ যিটো সাগৰৰ পাৰ আছে স্পেইনৰ যিটো সাগৰৰ পাৰ আছে বাছ নাপালে ডিউৰিং দ্য ৰিটাৰ্ণিং পিৰিয়ড যেতিয়া তেওঁ উভতি আহি আছিল হি ৱাজ so much frustrated ইমানে হতাশ হৈছে যে বাৰ্চেলোনা নামে এখন নদী আছে স্পেইনত সেই নদীত তেওঁ জাপ দি পেলাই আত্মহত্যা কৰিলে বুজি পাইছা তেওঁ তাতে জাপ দি পেলাই কি কৰিলে আত্মহত্যা কৰিলে বহুদিন পিছত সেই ঘৰখনলৈ সেই সাধুগুৰুজন ঘূৰি আহিল মাত দিছে হাফিজ এটা নতুন ঘৰৰ নতুন মালিকজন ওলাই আহিছে কৈছে ন হাফিজটো এটা হাফিজৰ ঘৰ নহয় শুনি আছানে তোমালোক হাফিজৰ ঘৰ নহয় কৈছে হাফিজৰ ঘৰ নহয় হাফিজ ইজ নট ৰিটাৰ্ণ হিয়াৰ হাফিজ এতিয়া ৰিটাৰ্ণ হোৱা নাই কৈছে নহয় এইটো হেৰি কৈছে নাই হাফিজটো ৰিটাৰ্ণ হোৱা নাই কৈছে হাফিজ যদি ৰিটাৰ্ণ হোৱা নাই I could see a piece of diamond on the table. Who brought that? মই যে সেই টেবুলৰ ওপৰত হীৰাৰ টুকুৰা এটা দেখা পাইছো সেইটো কোনে আনিলে
তো নতুন মালিকজনে ক'লে আপুনি ক'ত দেখা পাইছে হীৰাৰ টুকুৰা? কৈছে না এই টেবুলৰ ওপৰত যে জিলিক আছে। ক'লে এইটো হীৰাৰ টুকুৰা নেকি? ক'লে হয় এইটোৱে হীৰাৰ টুকুৰা। ক'লে এইটোৱে হীৰাৰ টুকুৰা। কৈছে হয় নেকি? ক'লে হয়। If this is the piece of diamond, then 1,000 million pieces are scattered in the field of the Hafiz, in the firm of the Hafiz that is sold to me. যদি এইটো হীৰাৰ টুকুৰা হয়, হাফিজে যিদৰে মাটি মতাত বেচিছে, নদীৰ পাৰলৈকে গোটেই হেৰিত খুজে খুজে এনেকুৱা মিলিয়নছ পিচ আছে, সিঁচৰিত হৈ আছে। তাৰপিছত ক'লে যে আপুনি যদি বিশ্বাস নকৰে, তেন্তে ই কাম এণ্ড চি। পিছে পিছে সাধুপুৰুষজন গ'ল, গৈ পেলাই দেখে যে সঁচাকৈ খুজে খুজে সৰু সৰু হীৰাৰ টুকুৰাবিলাক সিঁচৰিত হৈছে টিল দ্য এণ্ড অফ দ্য ৰিভাৰ, নদীৰ পাৰলৈকে। নদীৰ পাৰলৈকে নতুন মালিকজনে ক'লে যে মই উজত পানী খুৱাব লৈ গৈছিলোঁ, বাছ তাতে মই দেখিলোঁ যে সূৰ্যৰ ৰ'দত শিলটো মানে জিলিকি আছে। I thought that it would enhance the beauty of the drink, and that is why I picked it up and brought it and placed on the table. মই সেইকাৰণে টেবুলৰ ওপৰত তাতে থৈ দিছোঁ, এইটো সৌন্দৰ্য বৰ্ধনৰ কাৰণে। আৰু মই শুনিছোঁ হাফিজ বোলে অহাৰ যাত পথত তেওঁ বাৰ্চেলোনা নদীত বোলে তেওঁ জাপ দি বোলে আত্মহত্যা কৰিছে। বুজি পাইছে কথাখিনি? এতিয়া চোৱা, কথা হ'ল যে হাফিজ নামৰ সেই ব্যক্তিজন কি চিনি পোৱা নাছিল? হীৰাৰ টুকুৰা চিনি পোৱা নাছিল, কাৰণ তেওঁৰ খেতিত যিদৰে মাটি তেওঁ বেচিছিল তাতে হীৰাৰ টুকুৰাবিলাক সিঁচৰিত হৈ আছিল। বুজি পাইছা? তাতে হীৰাৰ টুকুৰাবিলাক সিঁচৰিত হৈ আছিল। বাট unfortunately Hafiz couldn't recognize those pieces of diamond, and finally he committed suicide by drowning in the river of Barcelona. বাৰ্চেলোনা নদীত জাপ দি নিজে আত্মহত্যা কৰিলে। এতিয়া কথা হ'ল, এই হাফিজে যেনেকে হীৰাৰ টুকুৰা চিনি নাপালে, আজিও আমাৰ মাজত এনেকৈ হীৰাৰ টুকুৰাবিলাক সিঁচৰিত হৈ আছে। তোমালোক চিনি পাইছানে কোন এইবিলাক? তোমালোক নিজেই হয়, তোমালোক নিজেই হয় এই হীৰাৰ টুকুৰা। না তোৰ টিচাৰে চিনি পায়, না তো তোমাৰ পেৰেণ্টছে চিনি পায়, না তোমালোক নিজেই জানা যে ইউ আৰ দ্য পিচ অফ ডায়মণ্ড। তোমালোক নিজেই নাজানা। বুজি পাইছা? আছিলা একচুৱেলি হীৰাৰ টুকুৰা। হয়তোবা তোমাৰ পেৰেণ্টছৰ মানে আনএৱাৰনেছ, যিটো মানে অজ্ঞতা, আৰু তোমাৰ টিচাৰ যাতে তুমি প্ৰাইমাৰী পঢ়ি আহিলা, যাতে তুমি ছেকেণ্ডাৰী পঢ়ি আহিলা, তেওঁলোকৰ অজ্ঞতাই আজি বহুতক তোমালোকক মানে শিলত পৰিণত কৰি দিছে। আজি বহুতক শিলত পৰিণত কৰি দিছে। হীৰাৰ টুকুৰা চিনি নাপালোঁ আমি, হীৰাৰ টুকুৰা আমি চিনি নাপালোঁ। আমি বহুত এনেকুৱা শিক্ষক আছোঁ যিসকলে তাৰমানে দিওঁতে যে মোৰ কিবা লছ হ'ব নেকি এনেকুৱা ফিল কৰোঁ। আৰে কোন এইবিলাক? তোমালোক কোন? কোন হয় তোমালোক? তো ইয়াৰে তো ল'ৰা ছোৱালী হয় নহয়? তো এই বস্তুটো চোৱা, আজি মই কিয় কৈছোঁ দুখেৰে, আজি ক্লাছ 9 পালা, 11 পালা, 12 পালা, আজি যেতিয়া তুমি সৰু ফালা আৰু বৰ ফালাৰ ডিফাৰেঞ্চ নাজানা, তেতিয়াহ'লে কোৱাচোন বাৰু তুমি হীৰাৰ টুকুৰাৰ পৰা শিলত পৰিণত হৈছানে নাই? আৰু কিবা বাকী আছে? আৰু কিবা বাকী আছে ইয়াত? সেইটোৱে বস্তু চোৱা, এইটো এটা ধোকা হয়। বুজি পাইছা? ধোকা হয় এইবিলাক কিছুমান। তো এই বস্তুবিলাক, এইবিলাকে মই মানে বিচাৰি আছোঁ যে ভেলিউজটো ফৰ্ম হওক তোমালোকৰ মাজত। যদি নৌকাত যদি বহুত ছিদ্ৰ হয়, সেই নৌকাত তোমালোকৰ জাৰ্ণি গৈ নাপায়। তোমাক কোনেও টেলিফোন কৰি কোৱা নাই, আল্লাহ সুবহানাহু ওয়া তাআলা তোমালোকক কোৱা নাই যে তোমালোক ডাঙৰ মানুহ হ'ব নোৱাৰিবা, তোমালোক ডাঙৰ মানুহ হ'ব নোৱাৰিবা বুলি আল্লাহ তাআলাই কৈছে নেকি তোমালোকক ফোন কৰি? কোৱা নাই। তেতিয়াহ'লে তুমি কেনেকৈ ভাবিলা, তুমি কেনেকৈ নিজৰ ওপৰত ডাউট কৰা that no, I cannot be a successful person in my life? মোৰ জীৱনত এজন সফল ব্যক্তি হ'ব নোৱাৰিম, কেনেকৈ গম পালা? নিশ্চয়তো তোমালোকে এইটো মানে এচিউম কৰি লৈছা, ধৰি লৈছা। তুমি যেনেকৈ ধৰিবা, যেনেকৈ চিন্তা কৰিবা, তেনেকৈতো তুমি ডাঙৰ দীঘল হ'বা, তেনেকৈতো হ'বা। সেইকাৰণে মই ভেলিউজবিলাকৰ ওপৰত বহুত গুৰুত্ব দিওঁ, বহুত গুৰুত্ব দিওঁ। তোমালোকে পইণ্ট কৰিব লাগিব যে এইখন ইনষ্টিটিউটত আহিছোঁ যেতিয়া মাত্ৰ 2 বছৰহে আমি জেল থাকিম, হয়নে নহয়? ইয়াৰ পিছত তোমালোক ফ্ৰীডম পাবা। যদি মই তেনেকৈ নাভাবোঁ, যদি ভাবি চাওঁ, যদি তোমালোক যে ইয়াত এটা বন্দীশালাত পৰি গৈছোঁ, তোমালোক ভাবি লোৱা যে ইটছ জাষ্ট লাইক এ প্ৰিজন ফৰ আছ, এণ্ড ইউ জাষ্ট টেক পেচেন্স এণ্ড ট্ৰাই টু স্পেণ্ড দ্য টাইম হিয়াৰ। ধৈৰ্য ধৰা, এই 2 বছৰ তোমালোকে বন্দীশালাত পাৰ কৰা, কিন্তু ইয়াৰ পিছত যিটো তোমাৰ ৰিজাল্ট আহিব, সেই ৰিজাল্টে তোমাক এনেকুৱা এটা শান্তি দিব, গোটেই জীৱন ইয়াক উপভোগ কৰিবা। মই যদি তোমাৰ পিঞ্জৰৰ ৱালটো ভাঙি দিওঁ, তোমাক যদি ফ্ৰীডম দি দিওঁ, as your wish, you are coming and you are going, whether you are sitting in the class or not, I am not concerned about it all, then you will be enjoying your freedom, and at the end of the year you will find a result
that the whole life will suffer you. গোটেই জীৱন তোমাক এটা সাফাৰ কৰাব, গোটেই জীৱন তোমাক ট্ৰাভেল কৰাব, কষ্ট দিব এইটো ৰিজাল্ট। যদি তোমালোকক মই সেই ফ্ৰীডমটো দি দিওঁ, মই গতিকে সেইকাৰণে তোমালোকক মই অকণমান ৰেষ্ট্ৰিকশ্যনত ৰাখিব খোজোঁ, তোমালোকক মই অকণমান বুজাওঁ মানে অন্তৰৰ পৰা মই বুজাম যে জাগি উঠা। তোমালোক শুই আছা, তোমালোকে এতিয়ালৈকে জাগা নাই, বুজি পাইছা? এজন ডাঙৰ ব্যক্তিয়ে কৈছিল the biggest weapon in this world is the awareness, that is wake up. হয় নে নহয়? এই পৃথিৱীত যেটো আটাইতকৈ ডাঙৰ মাৰণাস্ত্ৰ আছে কি এটম বম, নিউক্লিয়াৰ পাৱাৰ, হয় নে নহয়? তাতকৈ ডাঙৰ বস্তু এটা ৱেপন আছে, সেইটো হৈছে কি ৱেক আপ, মানে জাগি উঠা। তুমি জাগা নাই এতিয়াও, তোমালোক এতিয়াও শুই আছা, তোমালোক আমি সবেই শুই আছো, আমি ষ্ট্ৰাগল কৰা নাই, আমি এতিয়াও শুই আছো। গতিকে আমি জাগিব লাগিব, আমি ফাইট কৰিব লাগিব। আমি মনত এটা দৃঢ় প্ৰতিজ্ঞা মানে কি কয় প্ৰতিজ্ঞা এটা কৰিব লাগিব যে নাই আমি আমাৰ লক্ষ্যস্থান anyhow we will try to reach it. বুজি পাইছা? তো বহুত ধৈৰ্য সহকাৰে তোমালোকে শুনি আছা, ভাল লাগিছে তোমালোকৰ যিটো প্ৰচেষ্টা, তোমালোক যিটো ডেকৰেশ্যন কৰি আমাক মানে ধন্যবাদ জনোৱাৰ কাৰণে, স্বাগতম জনোৱাৰ কাৰণে, এটা উইশ কৰাৰ কাৰণে যিখিনি তোমালোকে কৰিছা, ইয়াৰ কাৰণে অন্তৰৰ ফালৰ পৰা মই আন্তৰিক মানে অভিনন্দন জনাইছোঁ তোমালোকৰ প্ৰত্যেককে। আৰু যিসকলে দান বৰঙণি দি এই অনুষ্ঠানটো অনুষ্ঠিত কৰালে, তোমালোকৰ প্ৰচেছ যিখিনি এইখিনি হ'ল, ইয়াৰ কাৰণে প্ৰত্যেককে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। মই আশা কৰোঁ তোমালোকে যেনেকৈ এনেকুৱা এটা মন হয়নে নাই আছে, গতিকে পঢ়াটো তেনেকুৱা এটা মন ক্ৰিয়েট কৰি লোৱা। মোৰো তেনেকুৱা এটা ইচ্ছা আছে, মোৰ মন যায় কি জানা, তোমালোকে ডেইলি ক'বা যে ছাৰ মই এইটো পৰা নাই, মোক এইটো কৈ দিয়ক। মই যেন গোটেই দিনটো বহি তোমালোকৰ মানে এইবিলাক মই বুজাওঁ, তোমালোকক মই যেন মানুহ কৰিব পাৰোঁ, এটা ভাল ৰিজাল্ট আনিব পাৰোঁ, মোৰ তেনেকুৱা এটা সপোন। কিন্তু মোৰ দুখ লাগে যে কোনো এজন ষ্টুডেণ্টে মোক নাপায়, বেলেগ স্কুলৰ পৰা, বেলেগ কলেজৰ পৰা, বেলেগ ইনষ্টিটিউটৰ পৰা টিচাৰে ফোন কৰে, ষ্টুডেণ্টে ফোন কৰে, এতিয়াও কৰে, কৰিয়েই থাকে। কিন্তু আজিলৈকে কোনো এজন ষ্টুডেণ্টে আমাৰ স্কুলত এজন ফোন কৰি নক'লে যে ছাৰ এই গ্ৰামাৰটো বা এইটো বা ছাৰ এইটো ছাবজেক্টত অকণমান ট্ৰাবল আছে, অকণমান কাইলৈ হেল্প কৰিব, এজন ষ্টুডেণ্টে মোক কোৱা এইটো মোৰ কেতিয়াবা দুখ লাগে। মোক ব্যক্তিগত কৰি দিব লাগে যে ছাৰ এইটো হোৱা নাই ছাৰ, মোক এইটো দিয়া নাই ছাৰ, মই এইটো পোৱা নাই ছাৰ, মোৰ এইটো হ'ব লাগে ছাৰ, এইটো মই বুজি পোৱা নাই ছাৰ, আপুনি আকৌ কৈ দিয়ক। এনেকৈ মানে মোক ব্যক্তিগত কৰিলে যিমানেই কৰিব মই সিমানেই ভাল লাগিব। মই বুজি পাম যে তোমালোকৰ আগ্ৰহবিলাক বাঢ়ি গৈছে, বুজি পাইছা? তেতিয়া মোৰ বেছি ভাল লাগিব। তোমালোক যেতিয়া আগুৱাই আহিব তেতিয়া মোৰ আৰু ভাল লাগিব, মই আৰু তোমালোকক মানে দিয়াৰ কাৰণে বহুত চেষ্টা কৰিম, নতুন নতুন পৰিকল্পনা বনাম, হয়নে নহয়? তো ব'লা আজি আমি এটা ডিটাৰমিনেশ্যন, এটা সংকল্প লওঁ। মোৰ লগে লগে তোমালোক কৈ যাবা, we shall overcome, we shall overcome someday, oh deep in my heart I do believe we shall overcome someday. Eta mi kon full lagai ko. We shall overcome. We shall overcome. We shall overcome. We shall overcome. We shall overcome someday. We shall overcome someday. Oh, deep in my heart. Oh, deep in my heart. I do believe. We shall overcome someday. We shall overcome someday. Thank you so much for your patience and listening attentively. Thank you everybody.